দাতাই দিলেও বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে যে হিন্দীত কয় আম পাপৰ বেংগলীত কয় আম সত্য অসমীয়াত সঠিক শব্দটো ময়ো অৱগত নহয় আমাৰ ঘৰত আমি আমৰ অমতা বুলি কওঁ কেঁচা আমৰ জ্বলা মিঠা টেঙা খুব সুন্দৰ সোৱাদৰ আম পাপৰৰ ৰেচিপি এটা আজি আপোনালোকলৈ লৈ আহিছোঁ মে মাহৰ নেৰানেপেৰা বৰষুণৰ মাজত হঠাতে এদিন চোতাল ফটা ৰ'দ দিয়াত ভাবিলোঁ গছৰ আমেৰে কিবা এটা ৰেচিপি বনাওঁ সেই বুলি মোৰ ক্ষীণমিন মডেল লেখীয়া চেহেৰাটো লৈ খট্ৰকে খিলাৰীৰ দৰে টিনখনৰ ওপৰত উঠি গ'লোঁ ঘৰৰ গছৰ ফল খোৱাতকৈ চাইহে বেছি ভাল লাগে আমকেইটাৰ বাকলি গুচাই সৰু সৰুকৈ কাটি কেৰাহীত প্ৰথমে দি ল'লোঁ এতিয়া আমখিনি ডুব যোৱাকৈ পানীৰ ব্যৱহাৰ কৰি আমি ভালদৰে উতলাব লাগিব আমখিনি সিজি যোৱাত সম্পূৰ্ণ ঠাণ্ডা কৰি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ব লাগিব কোনো কাৰণতেই গৰমে গৰমে মিক্সাৰ গ্ৰাইণ্ডাৰত নিপিচিব অঘটন ঘটিব পাৰে আপোনালোকে ব্যৱহাৰ কৰা আমখিনি যদি কিবা কাৰণত আহ বন্ধা আম হয় তেনেহ'লে চালনী এখনত অলপমান চালি ল'ব মই লোৱা আমখিনিত আহ বন্ধা নাছিলে তেতিয়ালৈকে সোৱাদ অনুসৰি নিমখ আৰু চেনিৰ ব্যৱহাৰ কৰি ভালদৰে মিহলাই ল'ব লাগিব চেনিখিনি সম্পূৰ্ণ গলি যোৱাৰ পাছত অলপমান চাট মছলা আৰু কলা নিমখৰ ব্যৱহাৰ কৰিছোঁ লগতে জ্বলাৰ ভাৱটো অলপমান পাবৰ বাবে চিলি ফ্লেক্সৰ ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ হাতত যদি বটলৰ চিলি ফ্লেক্স এভেইলেবল নাই তেনেহ'লে শুকান জলকীয়া কেইটামান মিক্সিত ঘূৰাই ল'লেই হ'ল যিহেতুকে কেঁচা আমৰ বনাইছোঁ সেইবাবে অলপমান গ্ৰীণ ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ উইচ ইজ টোটেলি অপশ্যনেল আপোনালোকে ফুড কালাৰ ব্যৱহাৰ কৰিব নিবিচাৰিলে নকৰিলেই হ'ল মিঠাৰ স্বাদটো অলপমান কম হোৱা যেন লাগিলে সেইবাবে অলপমান অতিৰিক্ত চেনিৰ ব্যৱহাৰ কৰিলোঁ ভালদৰে লৰাই এই পৰ্যায়ত আমি গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব লাগিব কেৰাহীখন অলপমান এৰাৰ দৰে কৰিলে আপোনালোকে বুজি উঠিব যে চেনিখিনিয়ে পাক বান্ধিবলৈ লৈছে আৰু কেইমিনিটমান সময় আপোনালোকে গেছত ৰাখি গেছটো সম্পূৰ্ণ বন্ধ কৰি দিব এতিয়া এটা ডাঙৰ চচপেনৰ ঢাকোন এখন লৈছোঁ তাতে অলপমান তেলৰ ব্যৱহাৰ কৰিছোঁ আৰু স্প্ৰেড কৰি দিছোঁ ইভেনলি যাতে ৰ'দত শুকুৱাৰ পাছত আমি উঠাই আনিবলৈ উজু হয় আৰু হেতা পাতৰ সহায়ত গোটেইখিনি ঘোল ইভেনলি স্প্ৰেড কৰি দিলোঁ দাতাই দিলেও বিধাতাই নিদিয়াৰ কথাষাৰ যে কৈছিলোঁ এয়া চাওক চোতাল ফটা ৰ'দ আঁতৰি দবা পিটা বৰষুণ আৰু এই বৰষুণ আৰু ডাৱৰীয়া বতৰ প্ৰায় 10ৰ পৰা 12 দিনলৈ থাকিলে ফ্ৰিজত থৈছিলোঁ যদিও অৱশেষত গোটেইখিনিত ভেঁকুৰ ধৰিলে আটাইখিনি পেলাই দিবলগীয়া হ'ল আৰু এইটো যিটো আপোনালোকে দেখিছে এইটো পুনৰ মই বনাইছোঁ আৰু এইবাৰ ফুড কালাৰৰ ব্যৱহাৰ কৰিবলৈ ময়ে পাহৰি গ'লোঁ কটাৰীৰ সহায়ত মই এইদৰে ষ্ট্ৰিপ ৱাইজ কাটি ল'লোঁ আপোনালোকে আপোনালোকৰ সুবিধাৰ্থে কাটিব পাৰে আৰু এইদৰে ৰোল হিচাপে মই এটা এটাকৈ উলিয়াই ল'লোঁ আম পাপৰ সাধাৰণতে মিঠা আমেৰেই বনোৱা হয় এইবাৰ কেঁচা আমেৰে প্ৰথমবাৰ বনালোঁ একেবাৰে আমৰ টেঙা মিঠা লজেন্স কেইটাৰ দৰে হয় সোৱাদটো আশা কৰোঁ ৰেচিপিটো চাই ভাল পালে ভিডিঅ'টিত লাইক কমেণ্ট আৰু আপোনজনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ মাজৰে যদি কোনোবাই মই বনোৱাৰ দৰে এই আম পাপৰৰ ৰেচিপিটো বনাই খায় তেনেহ'লে কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব